বহুত দুখীয়া মানুহে কয় যে আমি ঘৰ পাবলৈ এতিয়াও বাকী আছো। অসমত ৬২ লাখ পৰিয়াল আছে। ৬২ লাখ পৰিয়ালৰ ৩০ লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱাৰ পিছত আমি ভাবোঁ যে এতিয়াও ৪-৫ লাখ দৰিদ্ৰ লোকে ঘৰ পোৱাৰ প্ৰয়োজনীয়তা আছে। এই ঘৰ পাবৰ কাৰণে আমি প্ৰথম প্ৰক্ৰিয়াটো হ'ল যে মানুহজনৰ ঘৰটো যে কেঁচা ঘৰ তাক প্ৰমাণ কৰিবৰ কাৰণে এটা জিঅ' টেগিং কৰিব লাগে। আৰু জিঅ' টেগিং কৰাৰ পিছত যেতিয়া ই ভাৰত চৰকাৰৰ ওচৰলৈকে যায়, ভাৰত চৰকাৰে বিভিন্ন টেকন'লজিৰ আধাৰত তাক নিশ্চিত কৰে যে এই মানুহজনৰ ঘৰটো কেঁচা ঘৰ হয় নে নহয়, আৰু কেঁচা ঘৰ হ'লে তেখেতক এখন তালিকাত অন্তৰ্ভুক্ত কৰে আৰু পৰ্যায়ক্ৰমে এই ঘৰ তেওঁলোকক আগবঢ়াই গৈ থাকে। অহা বছৰ এপ্ৰিল-মে মাহত আমি ৩,৮০,০০০ ঘৰ পোৱাৰ লগে লগে আমি ২০১৮-১৯ চনত যিখন তালিকা বনাইছিলোঁ সেইখন এক্সজষ্টেড হৈ যাব। তাত আৰু এজনো ৱেইট লিষ্টত মানুহ নাথাকিব। বহুত দুখীয়া মানুহে কয় যে আমি ঘৰ পাবলৈ এতিয়াও বাকী আছো। অসমত ৬২ লাখ পৰিয়াল আছে। ৬২ লাখ পৰিয়ালৰ ৩০ লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱাৰ পিছত আমি ভাবোঁ যে এতিয়াও ৪-৫ লাখ দৰিদ্ৰ লোকে ঘৰ পোৱাৰ প্ৰয়োজনীয়তা আছে। এই ঘৰ পাবৰ কাৰণে আমি প্ৰথম প্ৰক্ৰিয়াটো হ'ল যে মানুহজনৰ ঘৰটো যে কেঁচা ঘৰ তাক প্ৰমাণ কৰিবৰ কাৰণে এটা জিঅ' টেগিং কৰিব লাগে। আৰু জিঅ' টেগিং কৰাৰ পিছত যেতিয়া ই ভাৰত চৰকাৰৰ ওচৰলৈকে যায়, ভাৰত চৰকাৰে বিভিন্ন টেকন'লজিৰ আধাৰত তাক নিশ্চিত কৰে যে এই মানুহজনৰ ঘৰটো কেঁচা ঘৰ হয় নে নহয়, আৰু কেঁচা ঘৰ হ'লে তেখেতক এখন তালিকাত অন্তৰ্ভুক্ত কৰে আৰু পৰ্যায়ক্ৰমে এই ঘৰ তেওঁলোকক আগবঢ়াই গৈ থাকে। অহা বছৰ এপ্ৰিল-মে মাহত আমি ৩,৮০,০০০ ঘৰ পোৱাৰ লগে লগে আমি ২০১৮-১৯ চনত যিখন তালিকা বনাইছিলোঁ সেইখন এক্সজষ্টেড হৈ যাব। তাত আৰু এজনো ৱেইট লিষ্টত মানুহ নাথাকিব। বহুত দুখীয়া মানুহে কয় যে আমি ঘৰ পাবলৈ এতিয়াও বাকী আছো। অসমত ৬২ লাখ পৰিয়াল আছে। ৬২ লাখ পৰিয়ালৰ ৩০ লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱাৰ পিছত আমি ভাবোঁ যে এতিয়াও ৪-৫ লাখ দৰিদ্ৰ লোকে ঘৰ পোৱাৰ প্ৰয়োজনীয়তা আছে। এই ঘৰ পাবৰ কাৰণে আমি প্ৰথম প্ৰক্ৰিয়াটো হ'ল যে মানুহজনৰ ঘৰটো যে কেঁচা ঘৰ তাক প্ৰমাণ কৰিবৰ কাৰণে এটা জিঅ' টেগিং কৰিব লাগে। আৰু জিঅ' টেগিং কৰাৰ পিছত যেতিয়া ই ভাৰত চৰকাৰৰ ওচৰলৈকে যায়, ভাৰত চৰকাৰে বিভিন্ন টেকন'লজিৰ আধাৰত তাক নিশ্চিত কৰে যে এই মানুহজনৰ ঘৰটো কেঁচা ঘৰ হয় নে নহয়, আৰু কেঁচা ঘৰ হ'লে তেখেতক এখন তালিকাত অন্তৰ্ভুক্ত কৰে আৰু পৰ্যায়ক্ৰমে এই ঘৰ তেওঁলোকক আগবঢ়াই গৈ থাকে। অহা বছৰ এপ্ৰিল-মে মাহত আমি ৩,৮০,০০০ ঘৰ পোৱাৰ লগে লগে আমি ২০১৮-১৯ চনত যিখন তালিকা বনাইছিলোঁ সেইখন এক্সজষ্টেড হৈ যাব। তাত আৰু এজনো ৱেইট লিষ্টত মানুহ নাথাকিব।